আপুনি আপোনাৰ গা ধোৱা পানীত দুটা সাধাৰণ বস্তু দিয়ক। দুটা সাধাৰণ বস্তু ইউজ কৰি পেলাই যদিহে আপুনি প্ৰতিদিনে গা ধুৱে, স্নান কৰে, তেনেহ'লে নিশ্চয় শুভ ফল লাভ কৰিব। নমস্কাৰ, মই শ্ৰী প্ৰণজিৎ শৰ্মা, এষ্ট্ৰলজাৰ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্নজনৰ মই কুষ্টি কুণ্ডলী সোঁৱৰণি বিচাৰ কৰি আহিছোঁ, জীৱনৰ বিষয়ে চাই আহিছোঁ। আজি মই আপোনালোকক মাত্ৰ এটা সৰু আৰু সাধাৰণ উপায় দিম, আৰু এই উপদেশটো যদি আপোনালোকে পালন কৰে, ঘৰখনত আশ্চৰ্যকৰ পৰিৱৰ্তন আহিব। আপোনাৰ জীৱনত আশ্চৰ্যকৰভাৱে সুখ, শান্তি, সমৃদ্ধি আহিব। মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপুনি এসপ্তাহ কৰি চালে ইয়াৰ ৰিজাল্ট পাই যাব। আপুনি কি কৰিব, হালধি এটা টেমাত ৰাখি থ'ব, এইটো গা ধোৱা ঘৰতে ৰাখি থ'ব। অকণমান হালধি ৰাখি থ'ব, আৰু এটা আতৰৰ বটল, আপোনালোকে অনলাইনতো কিনিবলৈ পাব। আতৰ মানে এইটো এলকহল নাথাকে তাত, সেইটো আতৰ, সুগন্ধিযুক্ত দ্ৰব্য। আতৰ এটা বটল কিনি আনিব, বাথৰুমত ৰাখিব। তাৰ পৰা অকণমান আতৰ গা ধোৱা পানীত, এচিকুট হালধি গা ধোৱা পানীত এইখিনি দি পেলাই আপুনি গা ধোৱা আৰম্ভ কৰক। প্ৰতিদিনে কৰিব, মাত্ৰ এসপ্তাহ কৰি চালে আপুনি ইয়াৰ ৰিজাল্ট পাব। আশ্চৰ্যকৰ পৰিৱৰ্তন আহিব, টকা পইচা আহিব, সুখ সমৃদ্ধি আহিব, আৰু আপোনাৰ প্ৰতি মানুহ অট'মেটিকেলি আকৰ্ষিত হ'ব। এইখিনি কাম কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।